তিতা ঔষধ চুবোৱা নহয়, গিলি দিয়া হয়। ঠিক সেইদৰে জীৱনত অপমান, অসফলতা আৰু প্ৰতাৰণাৰ দৰে তিতা কথাবোৰ চিধা গিলি দিয়ক। সেইবোৰ চুবাই থাকিলে, মনত পেলাই থাকিলে জীৱনটো তিতা হৈ যাব। নমস্কাৰ দৰ্শকসকল, কেইটামান তিতা বাস্তৱ সত্য কথা আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। মোৰ দৃঢ় বিশ্বাস এই কথাকেইটাই আপোনালোকৰ হৃদয় চুব। সেই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। আৰু কথাখিনি ভাল পালে আমাৰ ইউনিক আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ আগতে পাবলৈ নটিফিকেশ্যন বেলটো অন কৰি থ'ব। আহক এতিয়া কথাখিনি মনোযোগেৰে শুনো। ধনী ঘৰৰ ওপৰত বহি থকা কাউৰীকো মানুহে ময়ূৰ বুলি ভাবে আৰু ভোকত থকা দুখীয়া ল'ৰাকাকো চোৰ নহ'লেও চোৰৰ দৰে ভাবে। গাঁৱত নিম গছ কমি গৈছে, কিন্তু ঘৰত তিতা কথা বাঢ়ি গৈছে। কথাত মিঠা কমি গৈ আছে, কিন্তু শৰীৰত চুগাৰ বাঢ়ি গৈ আছে। এয়াই এতিয়া কঠিন বাস্তৱ। এটা সৰু ল'ৰাক উপহাৰ নিদিলে খন্তেক সময়ৰ কাৰণে কান্দিব, কিন্তু সংস্কাৰ নিদিলে গোটেই জীৱনটো কান্দিব লাগিব। অহংকাৰত অন্ধ মানুহবোৰে না নিজৰ ভুল দেখা পায়, না আনৰ ভালবোৰ দেখা পায়। সেয়ে এনে মানুহৰ পৰা আপুনি সদায় সাৱধানে থাকিব। জীৱনত আগবাঢ়িবলৈ বিচৰা ব্যক্তিয়ে কেতিয়াও কাকো বাধা নিদিয়ে, আৰু বাধা দিয়া ব্যক্তিসকলে কেতিয়াও আগবাঢ়িব নোৱাৰে। গছ বুঢ়া হ'লেও নাকাটিব, কাৰণ ফল দিব নোৱাৰিলেও ছাঁ দিব। ঠিক একেদৰে মা দেউতা বৃদ্ধ হ'লেও ঘৰতেই ৰাখিব, কাৰণ টকা পইচা উপাৰ্জন কৰিব নোৱাৰিলেও আপোনাৰ ল'ৰা ছোৱালীক কিন্তু সংস্কাৰ দিব। সেই মানুহজনক চকু মুদি বিশ্বাস কৰক, যি আপোনাৰ ভিতৰৰ তিনিটা কথা জানে। 1. হাঁহিৰ আঁৰৰ দুখ। 2. আপোনাৰ খঙৰ আঁৰৰ হাঁহি। 3. আপুনি মনে মনে থকাৰ কাৰণ। নিগনি যদি পাথৰৰ হয় সকলোৱে পূজা কৰে, কিন্তু জীয়াই থাকিলে নমৰালৈকে শান্তি নাপায়। আৰু সাপ যদি পাথৰৰ হয় সকলোৱে পূজা কৰে, আৰু জীয়াই থাকিলে সেই সময়তে মাৰিব বিচাৰে। কিন্তু এইটো বুজি নাপাওঁ, জীৱৰ প্ৰতি ইমান ঘৃণা কিয় আৰু পাথৰৰ ওপৰত ইমান মৰম কিয়? মানুহৰ ভালৰ বিষয়ে ক'লে সকলোৱে মনে মনে থাকে, কিন্তু বেয়াৰ বিষয়ে আলোচনা কৰিলে বুবাইও মাত দিয়ে। এই চাৰিটা বস্তুত কেতিয়াও লাজ নকৰিব। 1. পুৰণি কাপোৰ। 2. দুখীয়া বন্ধু। 3. বৃদ্ধ মা দেউতা। 4. সৰল জীৱন যাপন। দৰ্শকসকল, আমাৰ জীৱনৰ সকলো সমস্যা ৰাস্তাৰ ট্ৰেফিকৰ ৰঙা লাইটটোৰ দৰেই হয়। মাত্ৰ কিছু সময় অপেক্ষা কৰিলেই সেইটো সেউজীয়া হৈ পৰে। অলপ ধৈৰ্য ধৰক, চেষ্টা কৰি যাওক, সময় বদলিয়েই যায় এদিন। জীৱনত কেতিয়াও আপুনি অন্ধকাৰক ভয় নকৰিব, কাৰণ তৰা সদায় অন্ধকাৰতেই জিলিকি উঠে। আৰু যদি আপুনি বিচাৰে, তেন্তে আপুনিও সেই তৰাটো হ'ব পাৰিব। নিজৰ মাইনাছ পইণ্টটো জানি লোৱাটোৱেই হ'ল আমাৰ জীৱনৰ সকলোতকৈ ডাঙৰ প্লাছ পইণ্ট। ভগৱানৰ ভৰসাত কেতিয়াও বহি নাথাকিব। কি ঠিক, ভগৱানে আপোনাৰ ভৰসাত বহি আছে। যদি সমালোচনাত লুকাই থকা সঁচা আৰু প্ৰশংসাত লুকাই থকা মিছা, এই দুয়োটা মানুহে বুজি পায়, তেন্তে মানুহৰ জীৱনৰ আধাতকৈও বেছি সমস্যা
নিজে নিজেই সমাধান হৈ যাব। বুদ্ধিমান লোক সেইজনক কোৱা নহয় যিয়ে নেকি ইটাৰ উত্তৰ শিলেৰে দিয়ে। বুদ্ধিমান লোক তেওঁকহে কোৱা হয় যিয়ে নেকি সেই ইটাৰে অট্টালিকা সাজি ল'ব পাৰে। দৰ্শকসকল, ভাগ্য নামৰ একো বস্তু নাই এইখন পৃথিৱীত। আমি তাক বনাই লওঁ নিজৰ কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ দ্বাৰা। স্পীড ব্ৰেকাৰ যিমানেই ডাঙৰ নহওক কিয়, স্পীড কমাই দিলে আমি যেনেকৈ খুন্দা কমকৈ খাওঁ, ঠিক একেদৰে আমাৰ জীৱনত যিমানেই ডাঙৰ সমস্যা নাহক কিয়, শান্তিৰে তাৰ সমাধানৰ চিন্তা কৰিলে আমি ক'তো একো খুন্দা নাখাওঁ। জীৱনত আমি যিটো বিচাৰোঁ সেইটো আমি কেতিয়াও সহজতে নাপাওঁ। আৰু জীৱনৰ সত্যও এইটোৱেই যে আমিও সেইটোহে বিচাৰোঁ যিটো নেকি সহজ নহয়। বিচাৰিলে সেইজনকহে পোৱা যায় যিজন হেৰাই যায়, কিন্তু যিজন পৰিৱৰ্তন হয় তেওঁক বিচাৰিলেও পোৱা নাযায়। যদি আপোনাৰ এনে হৈছে তেন্তে এতিয়াই বিচৰা বাদ দিয়ক। কোনোবাই যদি আপোনাক সন্দেহ কৰিছে তেন্তে কৰিবলৈ দিয়ক, কিয়নো সন্দেহ সদায় সোণৰ বিশুদ্ধতাৰ ওপৰতহে কৰা হয়, কলা কয়লাৰ ওপৰত নহয়। মানুহ নামৰ প্ৰাণীবোৰ বহুত অদ্ভুত। আপোন হ'বলৈও সময় নালাগে, আকৌ পৰ হ'বলৈও সময় নালাগে। বহুতেই কয় সংসাৰখন হেনো মৰমেৰে চলে, বন্ধুত্বেৰে চলে। কিন্তু সংসাৰৰ সাগৰত সাঁতুৰি নাদুৰি শিকিলোঁ সংসাৰখন দেখোন স্বাৰ্থতহে চলে। এই পৃথিৱীত মানুহে সকলো বিচাৰি পায়, কিন্তু নিজৰ ভুল বিচাৰি নাপায়। নিজৰ দুখ আৰু বেদনা কেতিয়াও সকলোৰে আগত নক'ব, কিয়নো সকলোৰে ঘৰত মলম নাথাকে। নিমখ কিন্তু সকলোৰে ঘৰতে থাকে। বিষতো ইমান বিষ নাথাকে যিমান বিষ আজিকালি মানুহৰ হৃদয়ত আনলৈ বুলি থাকে। সেয়ে আনক আশা কৰা বাদ দিয়ক আৰু নিজৰ মনত এইটো বহুৱাই লওক, আপোনাৰ অবিহনে আপোনাক কোনেও সফলতা দিব নোৱাৰে। কেতিয়াও নিজকে অকলশৰীয়া বুলি নাভাবিব। এইটো ভাবক আপুনি অকলেই যথেষ্ট। সাহস হেৰুৱাসকলে সফলতাৰ বাট সৰু দেখে, কিন্তু শেষ উশাহলৈ যুঁজাজনৰ বাবে ৰাস্তা কেতিয়াও শেষ নাই। বেয়া সময় অতীত হৈ যায়, কিন্তু বেয়া ব্যৱহাৰ কেতিয়াও অতীত নহয়। আজিৰ দিনত ভদ্ৰতাৰ কোনো মূল্য নাই, কাৰণ ভদ্ৰতাক সকলোৱে দুৰ্বলতা বুলি ভাবে। কোনোবাই মনত আঘাত দিলে দুখ নকৰিব, পাৰিলে আঘাত দিয়াজনক ধন্যবাদ দিয়ক, কাৰণ আঘাতবোৰে অভিজ্ঞতা দিয়ে। যিয়ে আপোনাক আঘাত দিছে তেওঁক পাহৰি যাওক, কিন্তু সেই আঘাতৰ পৰা আপুনি যি শিক্ষা পাইছে সেইটো কেতিয়াও নাপাহৰিব। এই পৃথিৱীত চবেই পৰ হৈ গ'লেও মা কেতিয়াও পৰ নহয়। মা যে কিমান আপোন সেইটো মাৰ কাষৰ পৰা আঁতৰি গ'লেই বুজিব পাৰি। ছোৱালীবোৰক কৈছোঁ, ল'ৰাৰ চৰিত্ৰ চাইহে বিয়া হ'বা, ধন সম্পত্তি চাই নহয়। কাৰণ ধন সম্পত্তি এদিন ঘটি ল'ব পাৰি, কিন্তু ভাল চৰিত্ৰ কেতিয়াও নোৱাৰি। আৰু চৰিত্ৰ ভাল নহ'লে জীৱনত যিমান টকা হ'লেও সুখী হ'ব নোৱাৰিবা। মানুহ খুব সহজতে সলনি হৈ যায়। পৰিচয় হোৱাৰ সময়ত চাব এক ধৰণৰ, আৰু পুৰণা হৈ গ'লে চাব আৰু এক ধৰণৰ। জীৱনত এবাৰ অকলশৰীয়া হৈ চোৱা, পৃথিৱীত কোনো কাৰো আপোন নহয়। যেতিয়া তোমাৰ প্ৰয়োজন হ'ব তেতিয়া চবেই কাষত আহিব। কোনোবাই স্বাৰ্থৰ কাৰণে, আকৌ কোনোবাই আৱেগৰ কাৰণে।